হাই গাইজ, কি কৰিছে আপোনালোকে? আমাৰ ইয়াৰ ভাতৰ কাৰণে যা যোগাৰ প্ৰায় হৈছে। এয়া বৰকচু মানুহজনে সিজাই আছে, সিজোৱা হৈ গৈছে আৰু এফালে মাছ ফ্ৰাই কৰি আছে। আপোনালোকৰ ফালে বাৰু কি বুলি জনা যায়? কিছুমানে ভোগ কচু বুলিও কয়। আজি মাছ এনেকৈ জাল খাম বুলি ভাবিছোঁ। এইফালে ইয়াত তেলত পিঁয়াজ আৰু মছলাখিনি দিছোঁ, দি পেলাই ভালকৈ ভাজি ল'ম। আপোনালোকে চাই থাকিব। ভালকৈ ভাজি হোৱাৰ পিছত এতিয়া কচুখিনি দি দিছোঁ পানী অকণৰ সৈতে। মানুহজনে দি দিছে, দুইজন মিলিয়ে বনাইছোঁ। এয়া কচুখিনি দি পানী অকণ দি অকণমান ভালকৈ ভাজি ল'ব লাগিব। আপোনালোকে খাই বাৰু ভাল পায়নে? মই হ'লে বহুত বেছি ভাল পাওঁ কচু খাই। এয়া পানী দি দিছোঁ এতিয়া, মানুহজনে মাছ দি দিছে। এতিয়া অলপ ভালকৈ উতলিবলৈ দিম। এফালে কলিজাই মাছ খাই আছে, তাই ভাজা মাছ খাই খুব ভাল পায়। এফালে তৰকাৰীত ধনিয়া দি দিছোঁ, দিয়ে ভালকৈ অলপ উতল আহিলে নমাই থৈ দিম। আজিলৈ আমাৰ তৰকাৰী ৰেডি। আপোনালোকে বাৰু বনোৱা যা যোগাৰ কৰিছেনে? আমাৰ হৈয়ে গৈছে আৰু। আজিলৈ বাই বাই।